and champion, none other than international medalist, Miss India, Bonnali Pasumatari. এইখিনি মাই লাইফ নিউট্ৰিচনৰ তৰফৰ পৰা আগবঢ়াইছে ফৰ দ্য উইনাৰ আৰু ডেইলি প্ৰটিন ফিছ অইল শ্বেকাৰ এণ্ড ক্ৰিয়েটিন। ফাৰ্ষ্টলি মই আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত মই খেলিব গৈছিলোঁ। তাৰপিছত তাত খেলি গৈ মই চেম্পিয়নশ্বিপ হৈছিলোঁ। তাৰপাছত মই কোৱালিফাই হৈছিলোঁ ষ্টেট লেভেলত খেলিবৰ কাৰণে। তাৰপিছত ষ্টেটত মই খেলিব গ'লোঁ আমাৰ ধুবুৰীত বিলাচীপাৰা কোৱা জেগাত। তাৰপিছত তাত মই ছেকেণ্ড পজিশ্যনত যেতিয়া আহিছোঁ। কি মেডেল পালা? মই চিলভাৰ মেডেল পাই আহিছোঁ ছেকেণ্ড প্ৰাইজ ন ছেকেণ্ড পজিশ্যনত। ক'ত হৈছিলে? ধুবুৰীত? এইটো ধুবুৰী বিলাচীপাৰা ধুবুৰী বিলাচীপাৰা টাউনত হৈছিলে। কেতিয়া হৈছিলে? এইটো যোৱা 13-14 হৈছিলে, এইটো ডিচেম্বৰৰ। এইটো কি অল আছাম আছিলে ন? অল আছাম আছিলে হৈছিলে। আৰু লগতে যিগত হৈ যোৱা আমাৰ বডি বিল্ডিং চেম্পিয়নশ্বিপ, ফিজিক মডেল চেম্পিয়নশ্বিপত তাই মিছ শোণিতপুৰ টাইটেলৰ বাবে মিছ আছাম টাইটেলৰ বাবে প্ৰতিযোগিতা আগবঢ়াইছিলে। তাত তাই ছেকেণ্ড প্লেচ পাবলৈ সক্ষম হৈছে। তাইক লৈ পেলাই আমি গৰ্ব কৰোঁ, কিয়নো তাই নেচাৰেল বডি বিল্ডাৰ। তাই আজিৰ পৰা 3-4 মাহ আগত তাইৰ বহুত ৱেইট আছিলে, তাৰ ৱেইট প্ৰায় 30+ আছিলে। আজি বৰ্তমান তাইৰ ৱেইট 22। তাই এটা ইমান ধুনীয়া চিমেট্ৰি এচিভ কৰিবলৈ সক্ষম হৈছে। তাই হৈ গ'ল তাইৰ কঠোৰ পৰিশ্ৰম আৰু মেণ্টেলি তাই বহুত ষ্ট্ৰং, সেইকাৰণে এইখিনি গ'ল এচিভ কৰিবলৈ সক্ষম হৈছে। আৰু তাই এটা বহুত ষ্ট্ৰং প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। তাইৰ লগত যোনজন গ'ল্ড মেডেল পাইছে তাই হৈ গ'ল মিছ ৱৰ্ল্ড আৰু লগতে তাই মিষ্টাৰ ইণ্ডিয়া। আৰু এটা ষ্ট্ৰং কেণ্ডিডেটৰ লগত তাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। তাই নেচাৰেলি ইমান এটা ষ্ট্ৰং প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। লগত তাইক আমি মোৰ কোচ হিচাপে মোৰ ফালৰ পৰা মই মোৰ এটা সকলোৰে এটা আইডিয়া থাকে, কোচৰ এটা নিজৰ ডিচিশ্যন, ৰেফাৰী এটা নিজৰ ডিচিশ্যন। মোৰ ক্ষেত্ৰত তাই আজি মই গ'ল্ড মেডেল তাই পোৱা আৰু মিছ আছাম যোনটো টাইটেল আছে তাই পোৱা বুলি পেলাই মোৰ মনেৰে মই ভাবি লৈছোঁ, কিয়নো তাই প্ৰতিযোগিতা যেতিয়া আগবঢ়াইছিল তাই যোনটো চিমেট্ৰি আছিলে, মডেল ফিজিকৰ কাৰণে যোনটো চিমেট্ৰি থাকে, সৰু কঁকাল আৰু লগত ব্ৰড চ'ল্জাৰ, লেগছৰ গঠন, এইখিনি যি সেই ক্ৰাইটেৰিয়া আছিল সেইটোত তাই 100% পাছ কৰিবলৈ সক্ষম হৈছিলে। আপুনি বাৰু